Dear student, welcome to my YouTube channel. 2026 বৰ্ষত হ'বলগীয়া মেট্ৰিক পৰীক্ষাৰ গণিত প্ৰশ্ন কাকতত ভাল এটা নম্বৰলৈ উত্তীৰ্ণ হ'ব বিচৰা নেকি? এই গণিত প্ৰশ্ন কাকতত প্ৰশ্নবোৰ কমন পেলাব বিচৰা নেকি? তেতিয়াহ'লে এই ভিডিঅ'টো তোমালোকৰ বাবে। প্ৰত্যেক বছৰ কিতাপৰ এইকেইটা এক্সাম্পল আৰু এক্সাৰচাইজৰ পৰাই প্ৰশ্ন কমন পৰে। আৰু এই বছৰ কিন্তু তোমালোকৰ এই গণিত পৰীক্ষাত এইকেইটা এক্সাম্পল আৰু এক্সাৰচাইজৰ পৰা প্ৰশ্ন কমন পৰিব। তোমালোকে যদি সঁচাকৈ ইংৰাজীত প্ৰশ্ন কমন পেলাব বিচৰা, ভাল এটা নম্বৰলৈ উত্তীৰ্ণ হ'ব বিচৰা, তেতিয়াহ'লে এইকেইটা প্ৰশ্ন তোমালোকে চাই যাবা। তোমালোকে প্ৰথমতে কিতাপখন অপেন কৰি লোৱা আৰু ইয়াতে যিকেইটা এক্সাম্পল আৰু এক্সাৰচাইজৰ কথা কোৱা হ'ব সেইকেইটা তোমালোকে কলমেৰে চিন দি ৰাখিবা। প্ৰথমটো চেপ্টাৰ হৈছে ৰিয়েল নাম্বাৰছ অৰ্থাৎ বাস্তৱ সংখ্যা। এই চেপ্টাৰৰ এক্সাম্পল 3, 4, 7, 8, 9, 10, 11 এইকেইটা এক্সাম্পল বহুত ইম্পৰ্টেণ্ট আৰু ইয়াৰ পৰাই কিন্তু বাৰে বাৰে প্ৰশ্ন কমন পৰে। গতিকে এটলিষ্ট তোমালোকে এইকেইটা এক্সাম্পল চাই যাবা। এক্সাৰচাইজ 1.1 ইয়াতে চাবা কুৱেশ্যন নম্বৰ 1, কুৱেশ্যন নম্বৰ 3, কুৱেশ্যন নম্বৰ 6 আৰু কুৱেশ্যন নম্বৰ 7। বাকীকেইটা নাচালেও হ'ব। তোমালোকে যদি প্ৰশ্ন কমন পেলাব বিচৰা তেতিয়াহ'লে এইকেইটা বেছিকৈ চাবা। এক্সাৰচাইজ 1.2 আছে 2 নম্বৰ কুৱেশ্যন, 4 নম্বৰ কুৱেশ্যন, 5 নম্বৰ, 7 and 8 নম্বৰ কুৱেশ্যন এইকেইটা তোমালোকে চাই যাবা। এক্সাৰচাইজ 1.3 আছে নম্বৰ 2 কুৱেশ্যন আৰু নম্বৰ 3 কুৱেশ্যন। এই দুটা প্ৰশ্ন পৰিলেই হৈ যাব আৰু বাকী প্ৰশ্নবোৰ পৰিব নালাগে। এক্সাৰচাইজ 1.4ৰ 1 আৰু 3 নম্বৰ প্ৰশ্নটো তোমালোকে পঢ়ি যাবা আৰু বাকী যিবোৰ প্ৰশ্ন আছে সেইবোৰ নপঢ়িলেও হ'ব। যদি তোমালোকে প্ৰশ্ন কমন পেলাব বিচৰা তেতিয়াহ'লে এটলিষ্ট এইকেইটা প্ৰশ্ন চাই যাবা। এতিয়া আহিছোঁ চেপ্টাৰ 2লৈ। তোমালোকৰ দ্বিতীয় চেপ্টাৰটো হৈছে বহুপদ ৰাশি। ইয়াতে এক্সাম্পল তোমালোকে চাবা 1, 2, 3, 4, 8, 9 আৰু ইয়াৰ পৰাই প্ৰশ্ন কমন পৰিব। এক্সাৰচাইজ 2.1ৰ কেৱল মাত্ৰ এটা প্ৰশ্ন চালেই হৈ যাব, সেয়া হৈছে কুৱেশ্যন নম্বৰ 1। এক্সাৰচাইজ 2.2 1 নম্বৰ প্ৰশ্ন তোমালোকে চাবা 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ আৰু 5 নম্বৰ। সেইদৰে 2 নম্বৰ প্ৰশ্ন চাবা ৰোমান সংখ্যা 2, 3 আৰু 5। প্ৰশ্ন নম্বৰ 3 তোমালোকে চাবা 1 নম্বৰ, 2 নম্বৰ আৰু 4 নম্বৰ এইকেইটা চালে হৈ যাব। সেইদৰে এক্সাৰচাইজ 2.3 আছে 1 নম্বৰ কুৱেশ্যনৰ ৰোমান সংখ্যা 1, 2 আৰু 3 আৰু 3 নম্বৰ প্ৰশ্ন, 4 নম্বৰ প্ৰশ্ন লগতে 6 নম্বৰ প্ৰশ্নৰ 2 নম্বৰ আৰু 3 নম্বৰ এইকেইটা পঢ়িলে হৈ যাব। তাৰপিছত আছে চেপ্টাৰ নম্বৰ 3 পেয়াৰ্ছ অফ লিনিয়াৰ ইকুৱেশ্যনছ ইন টু ভেৰিয়েবলছ অৰ্থাৎ দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ। এই চেপ্টাৰৰ এক্সাম্পল বহুত ইম্পৰ্টেণ্ট, সেয়া হৈছে 4, 11, 13, 14, 15, 16 আৰু 18। এক্সাৰচাইজ তোমালোকে চাবা 3.2ৰ 1 নম্বৰৰ 2 নম্বৰ প্ৰশ্ন, 4 নম্বৰৰ ৰোমান সংখ্যা 3 প্ৰশ্ন, 5 নম্বৰ প্ৰশ্ন আৰু 6 নম্বৰ প্ৰশ্ন। সেইদৰে এক্সাৰচাইজ 3.3 পাবা 1 নম্বৰৰ ৰোমান সংখ্যা 2, 4 and 6 আৰু 2 নম্বৰ প্ৰশ্ন আৰু 3 নম্বৰ প্ৰশ্নৰ 2 নম্বৰ, 4 নম্বৰ, 5 নম্বৰ আৰু 6 নম্বৰ এইখিনি চালেই হৈ যাব। এক্সাৰচাইজ 3.4ৰ 1ৰ 2, 4, 7, 2ৰ 1, 3, 4 আৰু 5। সেইদৰে এক্সাৰচাইজ 3.5ৰ 2 নম্বৰ কুৱেশ্যনৰ ৰোমান সংখ্যা 1, 2, 3, 4, 4 নম্বৰৰ ৰোমান সংখ্যা 3, 4 and 5। এক্সাৰচাইজ 3.6ৰ 1 নম্বৰ কুৱেশ্যনৰ ৰোমান সংখ্যা 2, 4 আৰু 7, 2 নম্বৰ প্ৰশ্নৰ 1 নম্বৰ আৰু 2 নম্বৰ এইখিনি তোমালোকে চাই যাবা। এতিয়া আহিছোঁ চেপ্টাৰ নম্বৰ 4 কোৱাড্ৰেটিক ইকুৱেশ্যনছ অৰ্থাৎ দ্বিঘাত সমীকৰণ। এই চেপ্টাৰৰ এক্সাম্পলবোৰ হৈছে 2, 5, 12, 13, 14, 16 আৰু 18।
এইকেইটা প্ৰশ্ন তোমালোকৰ বাবে বহুত ইম্পৰ্টেণ্ট আৰু ইয়াৰ পৰাই কিন্তু প্ৰশ্ন কমন পৰিব সেইদৰে এক্সাৰচাইজ 4.1ৰ 2 নম্বৰ কুৱেশ্যন তোমালোকে তোৰ 2 নম্বৰটো সলভ কৰিবা এক্সাৰচাইজ 4.2ৰ 1 নম্বৰ ৰোমান সংখ্যা 2 3 5 8 আৰু 9 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ এইকেইটা প্ৰশ্ন চাই যাবা হেদৰে এক্সাৰচাইজ 4.3 1 নম্বৰ ৰোমান সংখ্যা 3 আৰু 2 3 নম্বৰ প্ৰশ্নৰ 1 3 আৰু 4 তাৰ পিছত 4 নম্বৰ প্ৰশ্ন 5 নম্বৰ প্ৰশ্ন 6 নম্বৰ 8 নম্বৰ 10 নম্বৰ আৰু 11 নম্বৰ প্ৰশ্ন এইকেইটা চাই যাবা এক্সাৰচাইজ 4.4ৰ 1ৰ চাবা 2 আৰু 4 2 নম্বৰ প্ৰশ্নৰ ৰোমান সংখ্যা 1 3 আৰু 2 সেইদৰে 3 আৰু 5 এই দুটা প্ৰশ্ন তোমালোকে চাই যাবা এতিয়া আহিছে চেপ্টাৰ 5 এৰিথমেটিক প্ৰগ্ৰেশ্যনছ অৰ্থাৎ সমান্তৰ প্ৰগতি এই চেপ্টাৰৰ মোষ্ট ইম্পৰ্টেণ্ট এক্সাম্পল কেইটা হৈছে 3 6 7 8 10 12 13 and 16 এক্সাৰচাইজ আছে 5.1ৰ কি 4 নম্বৰ প্ৰশ্নৰ ৰোমান সংখ্যা 2 5 6 7 8 10 11 12 13 আৰু 14 নম্বৰ প্ৰশ্ন এক্সাৰচাইজ 5.2ৰ 2 নম্বৰ প্ৰশ্নটো চাবা 4 নম্বৰটো চাবা আৰু 5 নম্বৰৰ 1 নম্বৰ প্ৰশ্নটো চাবা লগতে 7 8 9 10 13 16 18 19 20 এইকেইটা তোমালোকে চাবা এতিয়া আহিছোঁ এক্সাৰচাইজ 5.3 লৈ ইয়াতে 4 5 6 7 8 10 11 13 14 15 16 এইকেইটা প্ৰশ্ন চাবা এইকেইটা কিন্তু বহুত ইম্পৰ্টেণ্ট চেপ্টাৰ নম্বৰ 6 ত্ৰিভুজ এই ত্ৰিভুজ চেপ্টাৰৰ মোষ্ট ইম্পৰ্টেণ্ট এক্সাম্পল কেইটা হৈছে 1 2 3 5 7 সেইদৰে তোমালোকে ইয়াতে পঢ়িবা উপপাদ্য 6.1 এক্সাৰচাইজ 6.1ৰ 1 নম্বৰ প্ৰশ্ন এক্সাৰচাইজ 6.2ৰ 1 6 9 10 নম্বৰ প্ৰশ্ন এক্সাৰচাইজ 6.3ৰ 1 2 3 5 6 7 9 12 13 15 16 এইকেইটা প্ৰশ্ন চাই যাবা ইয়াক হৈছে তোমালোকৰ বাবে মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন এই প্ৰশ্নকেইটা চাই প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে এক্সাম হলত বহিব লাগিব নহ'লে কিন্তু এই গণিতত ভাল এটা নম্বৰলৈ উত্তীৰ্ণ হ'ব নোৱাৰিব ইয়াক হৈছে ভিডিঅ'ৰ ফাৰ্ষ্ট পাৰ্ট আৰু ভিডিঅ'ৰ ছেকেণ্ড পাৰ্ট এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে তোমালোকে চাই ল'বা চেপ্টাৰ 7ৰ পৰা ছেকেণ্ড পাৰ্টত ষ্টাৰ্ট হ'ব সেইদৰে চেপ্টাৰ 8 থাকিব 10 থাকিব এইদৰে বাকীখিনি ছেকেণ্ড পাৰ্টত পাই যাব